নমস্কাৰ, আজি মই আপোনালোকলৈ একেবাৰে সহজতে বনাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই পিঠাটো বনাম এয়া চিৰাৰে। বাতিটোৰে মই চিৰা লৈছোঁ, এবাটি ভৰ্তি লোৱা নাই। এতিয়া মই এয়া চিৰা বাটি ৩-৪ বাৰ ভালদৰে ধুই ল'ব লাগিব। একেবাৰে ভালদৰে ধুই ল'ম। এয়া মই চিৰা বাটি ভালদৰে ৩-৪ বাৰ ধুই ল'লোঁ। একেবাৰে ইয়াত পানী নোহোৱাকৈ লৈ ল'ব। এতিয়া এইখিনি মই ঢাকনিৰে ঢাকি ৫ মিনিট সময় এইদৰে থৈ দিম। এতিয়া মই এয়া বাটি এটাত ২ চামুচ পাউডাৰ গাখীৰ লৈছোঁ আৰু ২ চামুচ নাৰিকলৰ গুড়ি লৈছোঁ, শুকান নাৰিকলৰ গুড়ি। এতিয়া এই পাউডাৰ গাখীৰ আৰু নাৰিকলৰ গুড়িখিনি এইদৰে ভালদৰে মিলাই লৈছোঁ। এইদৰে মিলাই এইখিনি মই সাইড কৰি থৈ দিম। এইপিনে মোৰ ৫ মিনিট সময় হৈ গ'ল। এয়া মই চাই লৈছোঁ। এয়া দেখিছেনে, চিৰাখিনি ভালদৰে কোমলিছে। এইদৰে লৈ ল'ব। দেখিছেনে, পানী থাকিলে এইখিনি কিন্তু ভাল নহ'ব। এইদৰে আপোনালোকে পানীখিনি ধুওঁতে গুচাই ল'ব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে চিৰাখিনি মই এইদৰে দি দিম। এয়া দেখিছেনে, এইদৰে মই দি ল'লোঁ। এতিয়া ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। দি এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এইদৰে হৈ যাব। এতিয়া মই ইয়াৰ পৰা উলিয়াই ল'ম। এইদৰে এয়া দেখিছেনে, এইদৰে উলিয়াই ল'লোঁ। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া পাউডাৰ গাখীৰ আৰু নাৰিকলৰ গুড়িখিনি এইদৰে দি এইখিনি মুঠি থাকিব লাগিব, ভালদৰে মুঠিব লাগিব। এইদৰে ইয়াতে কম কমকৈ দিব, এইদৰে মুঠিব। ইয়াত পানী দিব দৰকাৰেই নাথাকে। এইদৰে এই পিঠাটো আপোনালোকে খালেতো গমেই পাব, কিন্তু যদি খোৱা নাই আপোনালোকে খালে টেষ্টটো ইয়াৰে আপোনালোকে গম পাব, বহুত বেছি সোৱাদ লগা হয়। এইখিনি ভালদৰে মুঠি ল'ব লাগিব। এইখিনি মই এইদৰে মুঠি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই এচামুচ জোখত এয়া ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি দি আকৌ ভালদৰে মুঠিব লাগিব। এয়া মই ভালদৰে এইদৰে মুঠি ল'লোঁ। এইদৰে ৰেডি হৈ যাব। এয়া দেখিছেনে, এতিয়া ইয়াৰে পিঠাৰ শ্বেপ দি যাম মই সৰু সৰুকৈয়ে বনাম, বেছি ডাঙৰ নকৰোঁ। এইদৰে ল'ব। দেখিছে, এইদৰে গোল গোল হৈ যায়। এয়া এটা হৈ গ'ল। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে পিঠাকেইটা ৰেডি কৰি ল'ম। প্ৰথমতে মই এইকেইটা পিঠা ৰেডি কৰি ল'লোঁ। এতিয়া মই ভাজি ল'ম। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। গেছৰ ফ্লেমটো এতিয়া ল' টু মিডিয়াম কৰি দিছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি গৈছোঁ। দিয়ে লৰাই নিদিব, ১-২ মিনিট সময় এইদৰে থৈ দিব। এতিয়া মই এয়া দেখিছেনে, একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ।
বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে বনাব। অলপ ৰঙচুৱাকৈ ভাজি ল'ব, তেতিয়া পিঠাকেইটা দেখিবলৈও ধুনীয়া হয়। ইলুটি সিলুটিকৈ এইদৰে ভাজিব। এয়া দেখিছেনে? এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। আপোনালোকে এইদৰে লাড্ডুৰ দৰেও বনাই ভাজিব পাৰে। হাতত কম সময় থাকিলে এইদৰেও ভাজিব পাৰে। মই এইদৰেও আপোনালোকক দেখাই দিছোঁ, যিটো সহজ হয়। দি লৰাই নিদিব। এইদৰে কেৰাহীখনত দি আপোনালোকে 1-2 মিনিট সময় এইদৰে থৈ দিব। তাৰপিছত এইদৰে লুটিয়াই দিব। এয়া মোৰ 2 নম্বৰ পিঠাকেইটাও হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মই পিঠা এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই এয়া গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এয়া এবাটিৰ কম এয়া চেনি লৈছোঁ। আপোনালোকে যদি মিঠা নাখায় এইদৰে খালেও হ'ব, আৰু যদি মিঠা খাই ভাল পায় তেতিয়া এইদৰে চুগাৰ চিৰাপ এটা ৰেডি কৰি ল'ব। চেনি যিমান দিছোঁ মই পানীও সিমান দিছোঁ। এতিয়া 2টা ইলাইচি দি দিছোঁ আৰু এখিলা এয়া তেজপাত। এইখিনি মই উতলাই লওঁ। এয়া চেনি পানীখিনি এয়া উতলিব লৈছে। এয়া দেখিছেনে? এইখিনি বেছি উতলাই থাকিব নালাগে। এইদৰে ভালদৰে এবাৰ উতলটো আহিলে হৈ যাব। এয়া চেনি পানী ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'লোঁ। লৈ ইয়াতে মই পিঠাকেইটা দি দিম। এইদৰে দি লৈছোঁ। এয়া দেখিছেনে? এতিয়া ঢাকনিৰে ঢাকি এইখিনি ছাইড কৰি নমাই ছাইড কৰি থৈ দিম মই। এয়া অলপ পিঠাকেইটা ঠাণ্ডা হৈছে। এয়া দেখিছেনে? চেনি পানী কিমান ধুনীয়াকৈ পিঠাৰ ভিতৰত সোমাই গৈছে। এতিয়া মই প্লেটত উলিয়াই লওঁ। এইদৰে আপোনালোকে এইদৰে বনাব। বহুত বেছি সোৱাদ লগা পিঠা। এয়া দেখিছেনে? এইদৰে উলিয়াই লওঁ। এয়া মই পিঠা প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে একেবাৰে সহজতে এই পিঠাটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।